মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। কালিলৈ যিহেতু দেওবাৰ আৰু মাৰ ঘৰত ককাৰ শ্ৰাদ্ধ পৰিছে, সেইকাৰণে আহিলোঁ আৰু ল'ৰাই আহি পাই খেলিলে। মই আকৌ কাপোৰ সাজ সলাই এয়া কলপাত কাটিবলৈ যোগাৰ কৰিছোঁ। ল'ৰাৰ কাম ছোৱালী কাম বুলি কোনো কথা নাই, সকলোবোৰ কাম মিলি কৰিলে আজৰি হ'ব আৰু সোনকালে আজৰি হোৱাটোহে মেইন। মই লগতে কাটি লৈছোঁ যদিও ছিটিয়াই লৈছোঁ, সকলোবোৰ কৰি ল'লে লগতে আজৰি হ'ব পাৰি। মায়ে ফালে বেলেগ কাম কৰি আছে, ভণ্টি মই এয়া কৰি আছোঁ। তাৰপিছতে খাবলৈ মন গ'ল বৰটেঙা, আৰু বৰটেঙা গুচাই আছোঁ। কাষতে সিহঁতি বহি আছে আৰু বৰটেঙাখিনি দেখি আপোনালোকৰ লোভ লাগিছে নাই কমেণ্ট এটা কৰি জনাব দেই। সন্ধিয়া সময়ত ভণ্টি আৰু মই ওলালোঁ দোকানলৈ বুলি। দোকানতো কিবা এটা নাখালে হ'ব জানো কেনেকৈ। দিনটো যিহেতু কাম কৰিছোঁ সেইকাৰণে দোকানলৈ বুলি ওলাইছোঁ। অকণমান পৰিৱেশটো দেখালোঁ আৰু এই ফুলখিনিৰ নাম কোনে কোনে জানে জনাবচোন। তাৰপিছতে আহিলোঁ নামঘৰলৈ বুলি। নামঘৰত আকৌ আমাৰ ল'ৰাই ৰৈ আছে মাৰ লগত। এয়া বাচন পাতি নামঘৰৰ পৰা কিছুমান আনিছে, আমাৰ এনেকৈ অনা হয়। ঘৰত আহিয়ে ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰিলোঁ আৰু সকলোৱে যিহেতু ৰুটি খাম, এইটো পাল পিছে মোৰেই ভাগত পৰিলে। মই একেবাৰে বেয়া পাওঁ এই আটা মঠা কামটো, আৰু বেলিবও লাগিব বনাবও লাগিব। সকলোবোৰ কৰি মেলি আজৰি হোৱাৰ পাছত এইখিনি আপোনালোকক দেখাইছোঁ। ইমানখিনি বেলিলোঁ আৰু বেলা হোৱাৰ পিছত এইখিনি বনাই মেলি হৈ গ'ল। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।